দেৰিকে হ'লেও পবিত্ৰ ঈদ আপোনালোকে পালন কৰিলে। দেৰিকে হ'লেও সকলোকে ঈদৰ শুভেচ্ছা থাকিল। আল্লাই যাতে সকলোকে ভালে কুশলে ৰাখক আৰু আপোনালোকৰ প্ৰত্যেকৰে দোৱা যাতে কাবুল কৰক, সেইখিনি আমাৰ ফালৰ পৰা শুভেচ্ছা প্ৰাৰ্থনা থাকিল। আৰু আজি লোৱাৰ মিৰ্জাপুৰৰ এইবাৰ জালুকবাৰী অন্তৰ্গত আপোনালোকে প্ৰথমবাৰৰ বাবে জালুকবাৰী সমষ্টি আমাৰ পৰিয়ালৰ সদস্য হিচাপে আমি একলগ হৈছোঁ আৰু আজি সেই সদস্য আমি কেনেকৈ আগবঢ়াই নিব লাগে, ভৱিষ্যত আমি নিজৰ উপৰিও নিজৰ অঞ্চলৰ আৰু বিভিন্ন ধৰণৰ কাম কাজত আমি আমাক কেনেকৈ এই অঞ্চলখন জাকত জিলিকা কৰি উঠিব লাগে। আৰু আজি আমি এটাই বিশ্বাস কৰোঁ, চবেই আমি হিমন্ত বিশ্ব শৰ্মাৰ কথা আমি হয়তো চবেই শুনি আছোঁ, বহুতে দেখে, টিভিত দেখি আছে, ছ'চিয়েল মিডিয়াত দেখি আছে, বহুতে ভাল কথা কয়, বহুতে বেয়া কথাও কয়, বহুতে কথা কয় এনেকুৱা হয়, মানুহজন তেনেকুৱা হয়, কিন্তু কাম হয়। কিন্তু আমি এটা বস্তু দেখিছোঁ নাই, যে তেওঁ এটাতে বিশ্বাস কৰে, সেইটো হৈছে কৰ্ম। আৰু আজি এতিয়া মীৰ ডাঙৰীয়াই অলপ আগতে ক'লে যে আপোনালোকৰ অঞ্চলৰ দুই এটা সমস্যা আছে, যেনেকৈ এই ঈদগাহখন আপোনালোকৰ বাউণ্ডেৰী ৱালটো নাই। ইতিমধ্যে মই এতিয়া আপোনাক কৈছোঁ যে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 5 লাখ টকা এই অনুদান দিছে। এই ঈদগাহখনৰ কাৰণে এই কামখিনি অতি সোনকালে আৰম্ভ হ'ব। আৰু আটাইতকৈ আমাৰ পবিত্ৰ যিটো আমাৰ জীৱনৰ সত্য, সেইটো হৈছে আমাৰ কবৰস্থান। কাৰণ আমি সকলোৱে আমাৰ শেষ যাত্ৰা সেই কবৰস্থানেদি আমি আল্লাহ বা ভগৱানৰ ওচৰত আমি যাওঁ। আৰু সেই কবৰস্থানৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকক 5 লাখ টকা এটা অনুদান কৰিছে, যাতে কোনো মানুহে যাতে কষ্ট পাব নালাগে, এটা সুন্দৰ পৰিৱেশত যেতিয়া আমি সদায় প্ৰাৰ্থনা কৰোঁ বা সদায় দোৱা কৰোঁ।